নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই এইটো ভিডিঅ'ৰ যোগেদি তোমালোকৰ লৈ আহিছোঁ ক্লাছ 7ৰ ছ'চিয়েল সায়েন্সৰ লেসন নম্বৰ 8। পাৰ্টটোৰ নাম হ'ল তোমালোকৰ উত্তৰ পূব ভাৰত। ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ গোটেইখিনি চাই থাকিবা। এই পাৰ্টটিৰ অনুশীলনীত থকা যিমানখিনি কোৱেশ্চন আছে মই তোমালোকৰ কাৰণে অতি সহজ আৰু অতি সোনকালে মুখস্থ হোৱাকৈ বনাই লৈ আহিছোঁ। সো তোমালোকে ভিডিওটো শেষলৈকে চাই থাকা আৰু তোমালোকে যদি মোৰ চেনেলটোত প্ৰথমবাৰ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু পাৰিলে লগতে বেল আইকনটো দবাই দিবা। এক নম্বৰত দিয়া আছে আমাৰ উত্তৰ লিখা। এক নম্বৰত কত দিয়া আছে উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যক আগতে নেফা বুলি জনা যায়। এই কোৱেশ্চনটো খুবেই ইম্পৰ্টেন্ট। নেফা বুলি কাক কোৱা হৈছিল আমাৰ? এইটো হ'ব এনসাৰ অৰুণাচলক। নেফা মানে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেন্সি আছিল। উত্তৰ পূব ভাৰতৰ অৰুণাচল প্ৰদেশক আগতে নেফা বুলি জনা গৈছিল। খ নম্বৰত দিয়া আছে কোনখন ৰাজ্যৰ ঠেক সমভূমি অংশই ভাৰত ও উত্তৰ পূব ভাৰতক ভাৰতৰ ভূখণ্ডৰ লগত সংযোগ কৰিছে। এইটোৰ উত্তৰ হ'ব আমাৰ পশ্চিমবংগৰ ঠেক সমভূমি অংশই উত্তৰ পূব ভাৰতক ভাৰতৰ ভূখণ্ডৰ লগত সংযোগ কৰিছে। গ নম্বৰত দিয়া আছে আমাৰ উত্তৰ পূব ভাৰতৰ প্ৰধান নদী কেইখন আৰু কি কি? ইয়াৰ উত্তৰত দিয়া আছে উত্তৰ পূব ভাৰতৰ প্ৰধান নদীসমূহ মেঘালয়ৰ ডিগাৰু, বৰাপানী, সোমেশ্বৰী আৰু দুধ নৈ। তাৰপিছত তুলনামূলকভাৱে পাহাৰীয়া অঞ্চলতকৈ সমভূমি অঞ্চলত কৃষিকাৰ্য কৰিবলৈ সুবিধাজনক। পাহাৰীয়া অঞ্চলবোৰলৈ উচ্চতাৰ বাবে কৃষিৰ প্ৰয়োজনীয় সা সামগ্ৰীবোৰ কঢ়িয়াই নিয়াত অসুবিধা থাকে। মাটি মোখৰা হোৱাৰ বাবে চাহাবলৈ কষ্টকৰ জলসিঞ্চনৰ ক্ষেত্ৰতো পাহাৰীয়া অঞ্চলত সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। সমভূমিত নদী, পুখুৰী, জলাশয় আদিৰ পৰা পানী যোগানৰ সুবিধা থাকে। তাৰোপৰি পাহাৰীয়া অঞ্চলৰ জলবায়ু সকলো ধৰণৰ খেতি বা কৃষিকাৰ্যৰ বাবে অনুকূল নহয়। গ নম্বৰত দিয়া আছে পাহাৰীয়া অঞ্চলতকৈ সমভূমি অঞ্চল কৃষি কাৰ্যত আগবঢ়া কিয়? উত্তৰত দিয়া আছে সমভূমি অঞ্চলত থকা ৰাজ্য কেইখনে কৃষিৰ ক্ষেত্ৰত আগবঢ়া। আনহাতে পাহাৰীয়া ৰাজ্য কেইখনে স্থানান্তৰিত ঝুম খেতি কৰা হয়। কাৰণ পাহাৰীয়া অঞ্চলৰ পথাৰ পানী জমা কৰি ৰাখিব নোৱাৰি। ইয়াত কিছু পৰিমাণে বেদিকা কৃষিও কৰা হয়। পাহাৰৰ এঢলীয়া মাটিত খাপ কাটি বেদিকা কৃষি কৰা হয়। পাহাৰ আৰু সমভূমি অঞ্চলৰ এঢলীয়া মাটিত চাহ, ৰবৰ আদিৰ দৰে ৰোপণ কৃষি কৰা হয়। তাৰ পিছত আমাৰ ১ নম্বৰত দিয়া আছে উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্য উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া? ইয়াত দিয়া আছে আমাৰ উত্তৰ পূব ভাৰতৰ অসম উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া। অসম মানে উদ্যোগ মানে কোম্পানীৰ ক্ষেত্ৰত কোনখন দেশ আগবঢ়া? উত্তৰ পূব মানে আমাৰ নৰ্থ ইষ্ট যে 7খন ৰাজ্য আছে এই 7খন ৰাজ্যৰ ভিতৰত আমাৰ কোনখন ৰাজ্য মানে ডেভেলপ? পাহাৰীয়া অঞ্চলত কেনেধৰণে খেতি হয়? 50টামান শব্দৰ ভিতৰত লিখা। উত্তৰত দিয়া আছে আমাৰ পাহাৰীয়া জনগোষ্ঠীৰ লোকসকলে ঝুম খেতি পদ্ধতিৰে খেতি কৰে। প্ৰতি বছৰে পাহাৰৰ হাবি বন কাটি জুই লগাই ঝুম খেতি পথাৰ মুকলি কৰা হয়। মাটিখিনি মুকলি কৰাৰ পিছত তাত
পৰম্পৰাগত সা-সঁজুলিৰে মাটি চহাই কৃষি কাৰ্য কৰা হয়। পাহাৰত ঝুম পদ্ধতিৰে খেতি কৰি আলু, কচু, হালধি, কল, তিল, ধান আদি বিভিন্ন শস্য উৎপাদন কৰা হয়। 2-3 বছৰ মান এডোখৰ কৃষিভূমি ব্যৱহাৰ কৰাৰ পিছত সেই ঠাই এৰি আন ঠাইত খেতিৰ বাবে মাটি মুকলি কৰা হয়। তাৰ পিছত আহিলে আমাৰ কি 3 নম্বৰত খালী ঠাই পূৰ কৰা। উত্তৰ পূব ভাৰতৰ 7খন ৰাজ্যৰ মুঠ মাটিকালি 2,55,083 বৰ্গ কিলোমিটাৰ। খ নম্বৰত দিয়া আছে ভাৰতৰ উত্তৰ পূব অঞ্চলৰ 20 ডিগ্ৰী উত্তৰ অংশৰ পৰা 29 ডিগ্ৰী 30 উত্তৰ অংশলৈকে বিস্তৃত। এইটো কোৱেশ্চন তোমালোকৰ ইম্পৰ্টেণ্ট আছে, চাই ল'বা। উত্তৰ পূব মৌচুমী বতাহ শীতকালত বয়। ঘ নম্বৰত দিয়া আছে উত্তৰ পূব ভাৰতত মুঠ 7খন ৰাজ্য আছে। উম নম্বৰত দিয়া আছে আমাৰ মিজোৰাম উত্তৰ পূব ভাৰতৰ একেবাৰে দক্ষিণ ফালে থকা ৰাজ্য। তাৰ পিছত ছাত্ৰ ছাত্ৰীসকল উত্তৰ পূব ভাৰতৰ মানচিত্ৰ এখন আঁকি তলত দিয়া যথাস্থানত বহুৱা। ছাত্ৰ ছাত্ৰীসকল এই কোৱেশ্চনটো তোমালোকৰ ইমান এটা ইম্পৰ্টেণ্ট নহয়, তোমালোকে এনে চাব পাৰা। ইয়াতে বহুতখিনি কোৱেশ্চন দিয়া আছে, এইবিলাক তোমালোকে এটা মেপ আঁকি মেপত বহুৱাব লাগে। যেনেকৈ দিছে ইয়াত অসম, মেঘালয়, মণিপুৰ ৰাজধানী, এইবিলাক ক'ত আছে তোমালোকক বহুৱাব লাগে। তাৰপিছত দিছে নামৰূপ সাৰ কাৰখানা, পৰ্যটন ক্ষেত্ৰত টাৱাং, এইবিলাক তোমালোকৰ সেই মেপখনত বহুৱাব লাগে। ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। ধন্যবাদ।